এয়া আজি আমাৰ দুপৰীয়াৰ খানাৰ আয়োজন চলি আছে দেই এইটো অজয়ে ডিমৰ অমলেট বনাই পেলাই কিবা জিয়া পাখি নিচিনা কিবা বনাইছে এইফালে এয়া বেঙেনাৰ লগত কিবা বনাব বেঙেনাটো কুচি কুচি কৰি কাটিছে এইটো বেঙেনা কুচি কুচি পিয়াজ কুচি কুচি কৰিছে এয়া মই বেংগলীতে কৈছে দেই এইটো বেঙেনা কোচা আৰু পিয়াজ কোচা আৰু এটা কি ৰসুন ওইটা ৰসুন এটা পিয়াজ এইটা হৈছে বেগুন নাকি বেগুন ওইটা বানাইবো আজকে এই ডিমের সাথে এই ডিমের কারি না ডিমের কারি হইবে আৰু মই বনাইছো মই এতিয়া অসমীয়াত কৈছো এটো মই বনাইছো এয়া বেঙেনা ফ্ৰাই আৰু এটা বস্তু দেখিছেনে এটো কি ধুনিয়া এটো তিলৰ চাটনি তিলৰ যে কিনকুৱা ধুনিয়া গোন্ধাইছে তিলটো এটো তিলৰ চাটনি দেখিছেনে এটো তিলৰ চাটনি দেই কোলা কোলা হৈছে মানে তিলৰ চাটনি আৰু জানি আৰু তিলৰ কালাৰ কোলা এটো তিলৰ চাটনি আৰু এইফালে হৈ গ'ল এই কুন্দুলি ভজা এয়া কুন্দুলি ফ্ৰাই আৰু এইফালে হৈ গ'ল এইটো ফ্ৰেঞ্চ বিন ফ্ৰাই সৰবতৰ ঘৰৰ ফ্ৰেঞ্চ বিন আৰু তাৰ পিছত এইফালে হৈ গ'ল আমাৰ এটা স্পেশাল ৰেচিপি কচু এইটো কচু মছন্দৰী তাৰ পিছতে কণ বিলাহী ইয়াতে অলপ পুদিনা দিছো আৰু এনেকৈ আজি এইটো থুপ থুপিয়াকৈ কচু বনাইছো দেই এইটো কচু তাৰ পিছতে এইফালে ঢাকুন উদঙাই আছো এইফালে হৈ গ'ল আমাৰ ৰহৰ দাইলৰ লগত ইয়াত সজিনা দি দিছো দেই আৰু ৰহৰ দাইলৰ লগত একদম ডাঙৰকৈ এক দপনা কি দিছো দেখিছেনে এইটো কপিয়া এইটো অমিতা সৰবতৰ ঘৰ পাইছিলে পক্কা অমিতা দেখিছেনে পক্কা অমিতা সজিনা আৰু নৰসিংহ দি পেলাই তেল মানে নৰসিংহত তেল মাৰিছো সজিনা আৰু অমিতা দিছো ৰহৰ দাইলটোত দেই সজিনাৰ ঠাৰি এইটো কোনে কোনে এনেকৈ খাই পাইছে বাৰু জনাবচোন দেই দাইলত সজিনা দি পেলাই সজিনাটো যেহেতু ইমান ঔষধি গুণ আছে আৰু ইমান ধুনীয়া গোন্ধ আছে পক্কা অমিতা যে একদম থলপকৈ আৰু ফুলুপকে খাই দিলে হ'ল আৰু এইটো গতিকে আজি আমাৰ দুপৰীয়াৰ এই ৰেচিপিখন কেনেকুৱা লাগিছে বাৰু মেনুখন আজি দুপৰীয়াৰ মেনু এয়া 1 2 3 4 5 এয়া অজয় ৰেডি কৰি আছে এয়া ছবিত খানা আজি দেই আজি দুপৰীয়াৰ চাওক আমাৰ দুপৰীয়াৰ মেন মানে গোটেই আমাৰ হেৰিটো আৰু মেনুটো এয়া দেখিছেনে কি ধুনীয়া লাগিছে দেখিবলৈ হয়নে গতিকে আজি নাই কালি শ্বুটিং আছিলে আজি শ্বুটিং নাই আকৌ কাইলৈ শ্বুটিং আছে কাইলৈ আকৌ এনেকৈ খানা বনাব নোৱাৰিম কাইলৈ শ্বুটিঙৰ ভিডিঅ' দিম গতিকে আজি এনেকৈ খাওঁ আৰু নহ'লে এই চব্জিবোৰ চব বেয়া হৈ যায়গৈ যে সেইকাৰণে বোলো খাই দিওঁ আৰু কচু চচুবোৰ বেছি দিন থ'বও নাই ফ্ৰিজত গতিকে আজি সেইকাৰণে বনাই পেলালোঁ আৰু তিলৰ চাটনি বহুত দিন খোৱা নাই এয়া তিলৰ চাটনি বনালোঁ আৰু খাম বুলি এয়া একে লোভ লাগি আছে মোৰ এইখিনি দেখুৱাতে জিভাৰ পানী সৰু পৰিয়ে আছে মানে গতিকে এয়া আৰু আমাৰ দুপৰীয়াৰ খানাৰ আয়োজন তাৰপিছত এইফালে অজয়ে এয়া ৰচুন পিচি আছে আৰু খুন্দনাবাৰীয়ে শ্বপিং বৰ্ডত পুৰা কুচি কৰি কাটিছে বেগুন এইফালে ডিমো কুচি কৰিয়ে কাটিছে দেই জিয়া পাখি বুলি কওঁ মই এইটো সেই তৰকাৰী এইফালে এসোপামান কণ বিলাহী দিছেনে চৰবে আনিছিলে এসোপা কণ বিলাহী ইমান যে ভাল লাগে ন দেখি কিবা খাই পেলাওঁ যেন লাগে গতিকে আজি আমাৰ দুপৰীয়াৰ এইখন হৈছে মেনু খাদ্যৰ মেনু দেই কেনেকুৱা লাগিছে বাৰু বহুতে কিন্তু ভাড়া ৰুমত এনেকৈ বনাই খাবলৈ ভয় কৰে কিন্তু মই খুব খাওঁ আৰু খুব কথা কৈ আপোনালোকক ভিডিঅ'বোৰ দেখুৱাই থাকোঁ দেই আৰু আপোনালোকে ভাল পায় সেইকাৰণে থেংক ইউ আৰু এনেকৈ মোৰ ভিডিঅ'বোৰ আঁকোৱালি ল'ব আৰু এটা মোৰ ভাল খবৰ মোৰ 30,000 ফলোৱাৰ্ছ হৈ গ'ল দেই গতিকে সেইটো এটা জনাই দিছোঁ আৰু লাষ্টত আৰু গতিকে সেইটো লৈ আহিম আৰু এইফালে অজয় ইয়াত তেজপাত দিলে এইফালে ইয়াত পিঁয়াজো দিলে এইফালে ৰচুনো দি দিলে আৰু এতিয়া ৰেডি হ'ব এইখন তৰকাৰীলৈ আৰু নৰওঁ আৰু যিহেতু মোৰ ভিডিঅ'টো বহুত দীঘলীয়া হ'বগৈ এইখন তৰকাৰী আৰু নেদেখোঁ আৰু কি কৰিলে গতিকে এইখিনি আজি আমাৰ দুপৰীয়াৰ আয়োজন দেই আৰু আপোনালোকো ভালে থাকক ধুনীয়াকৈ খাওক একদম স্বাস্থ্যৱান হৈ থাকক সকলোলৈকে মানে ধন্যবাদ জনাইছোঁ ভিডিঅ'বোৰ চাই থকাৰ কাৰণে দেই থেংক ইউ